এয়া আপোনালোকৰ মাজত বুন্দিয়া আৰু ভুজিয়া আপোনালোকে চবতে কাৰ বেছি ভাল লাগে ডেন্স এয়া ইফালে ভুজিয়া ইফালে বুন্দিয়া বিয়া পাতি পালো মই ভেটুৱা হাঁহি চিগাৰে খাব লাগে খাইছো মই বিৰি বিয়া পাতি পালো মই ভেটুৱা হাঁহি চিগাৰে খাব লাগে খাইছো মই বিৰি তাই পেটে মোবাইল লাগে আপেল কোম্পানী মই কালা কালা থাকিব নোৱাৰি আনি দিলো কিনি Oh mama, kisti, oh kisti, oh mama, kisti, oh mama, kisti, oh kisti, oh mama, kisti. My horoda, morota, hati hati ao, kana pai bo kurata, hati hati ao, kali khai ada morata. যাবা নৰতা হাতী হাতী আও মালেকে খাবা নৰিতা হাতী হাতী আও গালি খাই মৰোতা হাতী হাতী আও হাতী হাতী আও যায় মই কপাল ভাঙি ফুটা ঢেকুৰা কুকুৰে মুটা চবৰ লগত কিবা যাহে পাছে মোহৰ উল্টা মই কপাল ভাঙি ফুটা ঢেকুৰা কুকুৰে মুটা চবৰ লগত কিবা যাহে পাছে মোহৰ উল্টা হয় কালা কালা বাকিয়া কিস্তি কিস্তি ও মামা কিস্তি কিস্তি ও কিস্তি কিস্তি ও মামা কিস্তি কিস্তি हेलो ইয়াৰ পিছত বহু কেইগৰাকী শিল্পী ইয়াত অপেক্ষা কৰি আছে আমাৰ অনুষ্ঠান আমি সামৰিব লাগিব আমাৰ অনুষ্ঠান আৰু এটি আছে আমাৰ বাহিৰতে চাইডে প্ৰগ্ৰেম এটা আছে আৰু যাবই লাগিব আচলতে এই টেলিভিছন আঞ্চলিক ৰঙালী বিহু সন্মিলনত স্বৰ্গীয় মমত কলিতাৰ চিৰিয়েলবিলাক চাই আছেনে নাই আপোনালোকে খিটেকাই দুটা কইনা চাই আছেনে আজি আহিলোঁ আপোনালোকৰ মাজত লাগি সঁচাকৈ ভাল লাগছি আৰু এয়া ভুজিয়া কিবা ক'ব নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল নাই চব বেয়াৱে কান্দি কাটি আছে সকলোকে পলম গ্ৰহণীয় ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সঁচাকৈ খুব ধুনীয়া এটি অনুষ্ঠান আপোনালোকে আমাৰ খিটেকাই চাই আছে নাই নাই চব চকু মুদি আছে ইমান ধুনীয়া এটা অনুষ্ঠান খিটেকাই মুখটো লৈ আহিছে এই চিলিণ্ডাৰটো কিয় লৈ আহিব লাগে ইমান ধুনীয়া গণ্যমান্য অনুষ্ঠান কাজিয়া নকৰিলে খুৰীহাত আমাৰ চিৰিয়েলত যি কাজিয়া কৰে ইলেকশ্যনতো কাজিয়া কৰিব লাগি আছে ইহঁতে একচুৱেলি ইমান সাংঘাতিক হেৰিতে কাজিয়া নকৰিলে গণ্যমান্য অনুষ্ঠান এই ৰাতি 5টালৈকে খুৰীহাত দাদাহঁতে অনুষ্ঠানটো উপভোগ কৰি আছে এতিয়াও বহুতখিনি শিল্পী আছে অনুষ্ঠান আছে কাজিয়া নকৰিলে সিহঁত আপুনি বহুত কথা নকবহে সেইটোৱে কথা কব একো দিছি এতিয়া ক'ত গান গাবা দিছে আপোনালোকে বুন্দিয়াক বেছি ভাল পায় নে ভুজিয়াক বেছি ভাল পায় বাৰু ভুজিয়া ভুজিয়া এই তোক কৈছো নে মই তই আহিবা নালাগে বুলি দেখছা ভুজিয়াকে ভাল পোৱাই বোলে মানুহ আগত লাষ্ট কৈ গৈ মান নাই মানে ভালে নকয় কোনো মই মানুহ আগত লাষ্ট নকৰি কি কিহে পালা ঘৰত থকা নাই ভাই এয়া ইমান ধুনীয়া এটা গণ্যমান্য অনুষ্ঠান এই ত্ৰিলক্ষণ আঞ্চলিক ৰঙালী বিহু সন্মিলন সত্ৰত আহিলোঁ কিয় কাজিয়া কৰা তই ইমান ধুনীয়াকৈ ৰাইজে উপভোগ কৰি আছে অনুষ্ঠানটো সেই ৰাতি 5টাত ঘূৰাব গেল হয় নহ'লি এই ৰাইজৰ মাজত তই সন্মান খেদাব আহিছা হে তোৰ এটা কথা কম নে তইও লাজ পাবি বেটি নকওঁ কিয় কি কওঁ কৈছো বাৰু ভিতৰত দেই আদা তোমাক কোন নালাগে হালধিও দেই ভিতৰত দেই আদা তই যি ৰাতি হলিয়ে ঠৌচ ঠৌচকে পাৰা কি হয় নেকি বেটি তোৰ এটা কথা কওঁ নে মই কচোন তই
মাছ পানীত থাকে মাছ তোৰ যি দেহাটো কেনে কুয়া পাছা বাছ এইটো ভীমকলৰ গুটি এনেকুৱা এটা চব দিম থিয়াই লবি মুঠি চাহ চেকা চেকেনি তই মিতি হৈ গৈছা দিনে দিনে মস্ত আৰু চেকেনি এই কাজিয়া নকৰিবিচোন ন খুৰীহাত বেয়া পাইছা যে আমাৰ ছোৱালীক আমাৰ ব্যৱস্থ কৰিব চেষ্টা কৰিছে ফাঁচী বজাৰত আৰে কিয় জানেনে কাৰণ আমাৰেই দুখ আমি অসমীয়া বুলি গদগদ হৈ বহি আছোঁ কিন্তু আমাৰ ল'ৰা ছোৱালীক যেতিয়া জন্ম পায় যেতিয়া কথা ক'বলৈ শিকে তেতিয়া আমাৰ ধুনীয়া অসমীয়া আমাৰ শব্দ আছে কিন্তু আমি বাহিৰৰ পৰা অনা শব্দ ব্যৱহাৰ কৰিবলৈ শিকাওঁ দেউতাকক দেউতা বুলি মাতিবলৈ নিশিকাওঁ পাপা বুলি মাতিবলৈ শিকাওঁ মাকক মাম্মী বুলি ক'বলৈ শিকাওঁ পেহা খুৰাক কি বুলি ক'বলৈ শিকাওঁ আংকুল আৰু খুৰী কোনোবা মাহীসকলকে আণ্টি বুলিবলৈ শিকাওঁ কিয় কাৰণ আমি আমাৰ অসমীয়া ভাষাটোকেই আমাৰ অসমীয়াসকলে এক হৈ থকাৰ সেই জাতীয়তাবোধকেই আমি নিজে নষ্ট কৰি আছোঁ সেইকাৰণে বহিৰাগতক আমি বৰপিঠাখন আমিয়েই পাৰি দিছোঁ আৰু কিয় পাৰি দিছোঁ আৰু আমাৰ অসমীয়া নিজস্বতা নাই নেকি আছে গতিকে আমাৰ অসমীয়া হিচাপে আমাৰ যিখিনি অসমীয়া সংস্কৰণ যিখিনি আমাৰ কৃষ্টি কলা কৃষ্টি আমি নিজেই জীয়াই ৰাখিব লাগিব অসমীয়া ভাষাটো আমি নিজেই জীয়াই ৰাখিব লাগিব আমি না হিন্দু না মুছলমান না খ্ৰীষ্টান না জৈন না বড়ো না ৰাভা না কোচ কলিতা সকলোৱে আমি একে অসমীয়া হৈ জীয়াই থাকিব লাগিব তেতিয়া কোনো বিহাৰী বহিৰাগত বঙালীয়ে আমাৰ অসমীয়াক অত্যাচাৰ কৰিব নোৱাৰে আৰু যদি অত্যাচাৰ কৰিবলৈ আহে তেতিয়াহ'লে কি কৰিম আৰে ফালি পেলাম হয় নহয় বাৰু গতিকে সকলো মিলা প্ৰীতিৰে থাকক আমি একেলগেই অসমীয়া হয় শংকৰ আদানৰ দেশত আমি একেলগে আছোঁ লাচিত বৰফুকনৰ দেশত মূলা গাভৰুৰ দেশত আমি একতাৰ এনাদৰে বান্ধ খাই আছোঁ গতিকে বিশ্ব দৰবাৰত আমি বুকু পিন্ধাই আজিও ক'ব পাৰোঁ যে আমি অসমীয়া হয় কাকো কেতিয়াও কেৰেপ নকৰোঁ ধন্যবাদ